প্ৰথমে সাহায্য আৰু এতিয়া পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ লগে লগে শ্ৰমদান অসমৰ মানুহবোৰে বুজাই দিছে যে তেওঁলোক কিমান উদাৰ কিমান মানৱদৰদী এটা নেপালী খুঁটিত আছোঁ নেপালী খুঁটিৰ এখন ছবি আপোনাক দেখুৱাম যিখন ছবি আপোনাৰ মনটো ভাল লগাই দিব নেপালী খুঁটিৰ পূৰ্বৰ ভিডিঅ'সমূহ দেখি সকলোৰে দুখ লাগিছিল আৰু এতিয়া নেপালী খুঁটিৰ যিটো পৰিৱেশ সেই পৰিৱেশটো অকণমান সকলোকে ভাল লগাব এয়া নেপালী খুঁটিত দেখিছে নেপালী খুঁটিত অজস্ৰ মানুহে ইয়াত ঘৰ বনাই আছে ইয়াত বাঁহ দি তেওঁলোকে বাঁহ কাঠ দি তেওঁলোকে কাম কৰি আছে বিনা স্বাৰ্থত এই মানুহবোৰে কাম কৰি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে তেওঁলোক আহি ইয়াত তেওঁলোকে শিবিৰ বনাই দিছে যাতে মানুহবোৰৰ ঘৰবোৰ সাজু হোৱালৈকে তেওঁলোকে ইয়াত এটা শিবিৰত তেওঁলোকে থাকিব পাৰে ৰাস্তাত যাতে তেওঁলোক থাকিবলগীয়া নহয় এয়া শ্ৰমদান পৰ্ব চলিছে আমি ইফালেও আছে কেমেৰাত প্ৰভাসে দেখুৱাব এনেকুৱা ধৰণৰ একোটা শিবিৰ এতিয়া ইয়াত নেপালী খুঁটিত বনাই থকা হৈছে স্বাভাৱিকতে ভাল লগা এফালে সাহায্যৰ গাড়ী সোমাই আছে এফালে প্ৰশাসনৰ জেচিবি ফকলেণ্ডৰ জৰিয়তে ৰাস্তা চাফা কৰি থকা হৈছে আৰু আনফালে এই মানুহবোৰে তেওঁলোকে শ্ৰমদান কৰিছে শ্ৰমদান কৰি তেওঁলোকে এই ঘৰবোৰ তেওঁলোকে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে আমি RSS গোলাঘাটৰ RSSৰ প্ৰায় 150জনীয়া এটা দল আহিছে RSSৰ গোলাঘাটৰ 150জনীয়া এটা দল আহিছে আৰু সেই দলটোৱে এই কামসমূহ কৰিছে দেখিছে আপুনি এই কামসমূহ তেওঁলোকে কৰিছে কেইবাটাও তেওঁলোকে শিবিৰ তেওঁলোকে বনাইছে যাতে এই সময়ছোৱাত মানুহখিনি থাকিব পাৰে দাদা কিমান মানুহ আহিছে আপোনালোকৰ RSS আমাৰ প্ৰায় 150 সংখ্যক লোক আমাৰ স্বয়ংসেৱক আৰু সকলো ইয়াত আহি উপস্থিত হৈছেহি আৰু বিভিন্নজনে যিসকলে যি কাম জানে এতিয়া বাঁহ চাহ কাম জনা গাঁঠি চাঠি দিব পৰা একেবাৰে চাফ চিকুণ কৰিব পৰা চবেই বেলেগ বেলেগ ধৰণে কৰি আছে আমাৰ ইয়াৰে লোকেল যিসকল স্থানীয় স্বয়ংসেৱক আছে তেওঁলোকে দেখুৱাই দিছে ক'ত কি কৰিবলগীয়া হয় আৰু তেওঁলোকৰ মতেই আমি এইখিনি মানে কাম কৰি আছোঁ বৰ্তমান আমাৰ যিখিনি শ্ৰমদানৰ যিখিনি কাৰ্যসূচী সেই শ্ৰমদান কাৰ্যসূচী কৰি থকা হৈছে কিমান মানুহ লৈ আহিছে আপোনালোক 150 লোক কেতিয়া আজিৰ পৰা আৰম্ভ কৰিছে এই তাতো আছে বা অন্যান্য অঞ্চলত যিবোৰ মন্দিৰ নামঘৰ ক'ত চাফাই চিকুণো চাফ চিকুণ কাৰবাৰ গোহালি ঘৰ এতিয়া এই ঘৰৰ গোহালিটো এই সন্মুখৰ যে মন্দিৰ আছে তেখেতৰ গোহালিটোৰ বোলে একেবাৰে অৱস্থা বেয়া ইয়াৰ আমাৰ 10জন গৈ পেলাই চাফা কৰি আছে এই শীতঘৰত গোদামৰ কাৰণে ইয়ালৈ কিবা বস্তু আহিলেও ৰাখিবলৈ জেগা নাই এই ঘৰটোৰ আগত আৰু এটা জেগা আছে তাতো চাফ চিকুণ কৰি আছে তেনেকেই কৰিছে আৰু সকলোৱে যি পাৰে মুঠতে মানে উদাৰ মনেৰে কাম কৰি আছে আচলতে কি অসমীয়া মানুহ বা অসমৰ মানুহৰ আৰ্তজনৰ কাষত থিয় হোৱাৰ মানসিকতা আগৰ পৰাই আছে এতিয়াও আছে আৰু এনেকুৱা এটা অস্বাভাৱিক এই দুৰ্যোগে আৰু প্ৰমাণ কৰিছে আৰু এনেকুৱা এটা অস্বাভাৱিক পৰিস্থিতি হ'ল যিটো য'ত মানে দুৰ্যোগ ব্যৱস্থাপনাৰ অসমৰ চিডুলতো এই দুখন চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ নাম নাই তো সেইকাৰণে ইয়াত যে এটা এনেকুৱা ধৰণৰ দুৰ্যোগ হ'ব কোনো কল্পনা কৰা নাছিলে বা ইয়াৰ স্থানীয় লোকসকলেও কল্পনা কৰা নাছিলে কাৰণে যাৰ ইমান ক্ষয় ক্ষতি হ'বলৈ হ'ল আচলতে সেইকাৰণে ৰাইজে সেই সমবেদনা জ্ঞাপন কৰিছে অনুভৱ হৈছে ইমান দুখত আৰ্তজনৰ কাষত সেইকাৰণে থিয় হ'বলৈ বা মাত এষাৰ দিবলৈ হ'লেও চেষ্টা কৰিছে সকলোৱে এয়া হৈছে মানৱীয়তা আৰু এয়া হৈছে এই মুহূৰ্তত নেপালী খুঁটিৰ পৰিৱেশ আজি 2-3 দিন আগলৈকে নেপালী খুঁটিৰ যিসমূহ ভিডিঅ' ভাইৰেল হৈ আছিল বা আমি বাতৰি কৰিছিলোঁ সেই ভিডিঅ'বোৰে অসমৰ প্ৰায় সকল লোককে কন্দুৱাইছিল কিন্তু এতিয়া নেপালী খুঁটিত যেন স্বাভাৱিক এটা পৰিস্থিতি ঘূৰি আহিছে মানুহবোৰ লাহে লাহে ঘৰলৈ ঘূৰি আহিব পৰা হ'ব কিন্তু তেওঁলোকৰ ঘৰবোৰ নাই আৰু কি কৰিছে এতিয়া শ্ৰমদান পৰ্ব চলিছে আপুনি ক'ৰ পৰা আহিছে দাদা নমস্কাৰ মোৰ ঘৰটো সৰুপথাৰ হয় কেতিয়া অহা হ'ল আজি ৰাতিপুৱাই ওলাইছোঁ ঘৰৰ পৰা আমি এটা টীম আহিলোঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক হিচাপে আজি শ্ৰমদান দিবলৈ ওলাই আহিলোঁ আৰু হয় শ্ৰমদান কিমান দিন দিব ইয়াত যেতিয়া যিমান সম্ভৱ যিমান পাৰোঁ আৰু সিমান আগবঢ়াই থাকিম আৰু হয় হয় মানুহৰ বাবে কাম কৰিবলৈ নিশ্চয় আমাৰ কামেই সেৱামূলক কাম আৰু সেই কামেই আমি সদায় কৰি যাম আৰু মানুহে মানুহৰ বাবে কাম কৰিবলৈ ওলাই আহিছে এয়া হৈছে RSSৰ এটা দল প্ৰায় 150জনীয়া এটা দল RSSে তেওঁলোকে গোলাঘাটৰ পৰা লৈ আহিছে আৰু এইসমূহ শিবিৰ ইয়াৰ স্থানীয় যুৱক সকলো আছে তেওঁলোকেও হাতে কামে লাগিছে তেওঁলোকে টিন তেওঁলোকে বাঁহ ইয়াৰ ৰছী কাপোৰ সকলোখিনি তেওঁলোকে লৈ আহিছে আৰু খোৱা বোৱাৰ তেওঁলোকে বস্তু বনাব পৰা পাকঘৰৰ বস্তুখিনি তেওঁলোকে বহুতে লৈ আহিছে বহুতে ৰিলিফ তেওঁলোকে লৈ আহিছে গতিকে এয়া হৈছে মানৱীয়তা আৰু ইয়াৰ জৰিয়তে এই মুহূৰ্তত নেপালী খুঁটিত এতিয়া এটা স্বাভাৱিক পৰিৱেশ আনিবলৈ সকলোৱে চেষ্টা কৰিছে প্ৰশাসনে চেষ্টা কৰিয়ে আছে চৰকাৰখনে চেষ্টা কৰিয়ে আছে আৰু তাৰ বিপৰীতে অসমৰ মানুহবোৰেও এতিয়া প্ৰথমতে সাহায্য আৰু তাৰ পাছত এতিয়া শ্ৰমদানৰ জৰিয়তে এই নেপালী খুঁটিখনক এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছে